নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কামৰূপ জিলাৰ তিতকুছি গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অনন্ত সত্ৰত প্ৰতি বছৰে পালনাম মহোৎসৱ আয়োজন কৰি আহিছে আৰু সেই পালনাম মহোৎসৱত এই বৰ্ষত ৩০০ বছৰীয়া অনুষ্ঠান বৰ্ণিল কাৰ্যসূচীৰে তেখেতসকলে আয়োজন কৰিবলৈ গৈ আছে ৪ দিনীয়া কাৰ্যসূচীৰে। আৰু এই ৪ দিনীয়া বৰ্ণিল কাৰ্যসূচীত যি সুন্দৰ সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে তাৰ কিছু আভাস ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে মোক আহ্বান জনাইছিল নাগাৰা নামৰ জ্যেষ্ঠ পাঠক আমাৰ শ্ৰদ্ধাৰ তৰণী কুমাৰ দেৱে। তেখেতৰে আহ্বান ৰক্ষা কৰি আজি মই আপোনালোকৰ মাজলৈ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অনন্ত সত্ৰৰ ৩০০ বছৰীয়া পালনাম মহোৎসৱৰ বৰ্ণিল কাৰ্যসূচীসমূহ আপোনালোকৰ মাজলৈ মই লৈ যাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। লগতে আশা কৰোঁ আপোনাসৱে এটি সুন্দৰ অনুষ্ঠানলৈ আহি সুন্দৰ সুন্দৰ যি বৰ্ণিল কাৰ্যসূচী আছে সেইসমূহ উপভোগ কৰাৰ লগতে উদযাপন সমিতিক সহযোগিতা আগবঢ়াব, এই আশা ৰাখি আপোনালোকৰ মাজলৈ মই কাৰ্যসূচীখন পাঠ কৰিবলৈ ওলাইছোঁ। পোনপ্ৰথমে আপোনালোকক মই চিঠিখন দেখুৱাইছোঁ। এইখন চিঠি এখন সুন্দৰ চিঠি। এইখন এই পালনাম মহোৎসৱ তেখেতসকলে আয়োজন কৰিছে অহা ৭, ৮, ৯, ১০ জেঠত আৰু ইংৰাজীৰ ২২, ২৩, ২৪ আৰু ২৫ মে'। প্ৰথম দিনৰ কাৰ্যসূচী মুখ্য কাৰ্যসূচী হৈছে, মই মুখ্য কাৰ্যসূচীখিনি আপোনালোকক ক'ম, সৰু সৰু কাৰ্যসূচীখিনি নকওঁ, কাৰণ মুখ্য কাৰ্যসূচীখিনিয়ে তেখেতে মোক আপোনালোকৰ মাজলৈ লৈ যাবৰ কাৰণে কৈছিলে। আবেলি ৪ বজাত পুৱাৰ পৰা আৰম্ভ হ'ব অনুষ্ঠান, কিন্তু আবেলি ৪ বজাত আছে ধৰ্মালোচনী সভা। বিষয় সত্ৰীয়া সংস্কৃতিত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য দামোদৰ দেৱৰ প্ৰাসংগিকতা। এই অনুষ্ঠান ভাগি সঞ্চালন কৰিব পীতাম্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বেজেৰা আঞ্চলিক মহাবিদ্যালয়। উদ্বোধন কৰিব ডক্টৰ হিতেশ ডেকা, সম্পাদক দৈনিক অসম। নিৰ্দিষ্ট বক্তা হিচাপে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব মাননীয় ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, সত্ৰাধিকাৰ আউনীআটী সত্ৰ, মাজুলী। লগতে আন এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে থাকিব ডক্টৰ হংসধৰ শৰ্মা, অধ্যক্ষ জ্ঞানপীঠ একাডেমী, মুক্তাপুৰ। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন। এই বন্তি প্ৰজ্বলনত বহুকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব, গতিকে তেখেতসকলৰ নামসমূহ মই প্ৰকাশ নকৰোঁ, কাৰণ দীঘলীয়া হৈ যাব ভিডিঅ'টি, গতিকে আপোনালোকে আমনি পাব পাৰে। সন্ধিয়া 6:30 বজাত আছে কৃতি ছাত্ৰ ছাত্ৰী আৰু দাতা সদস্যৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান। সন্ধিয়া 7 বজাত দিহানামৰ বিশিষ্ট পাঠিকা কুইন হাজৰিকাৰ দিহানাম পৰিৱেশন মংগলদৈ। দ্বিতীয় দিনৰ কাৰ্যসূচী ৮ জেঠ। দ্বিতীয় দিনৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে ৰাতিপুৱাৰ পৰা উষা কীৰ্তন, কৰ্মসূচী ঘোষণা। ৮ বজাত ৩০০খন ধৰ্মধ্বজা উত্তোলন। ৰাতিপুৱা ৯ বজাত আছে ২০২৫ বৰ্ষৰ পালনাম স্মাৰক ৩০০ জোপা গছপুলি ৰোপণৰ সামৰণি অনুষ্ঠান। ৯:৩০ বজাত আছে অধিকাৰী আসন গ্ৰহণ বৰণ অনুষ্ঠান। বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, তাৰে ভিতৰত দুপৰীয়া ২ বজাত কীৰ্তন ঘোষা প্ৰসংগৰ শুভাৰম্ভ।
3 বজাত সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। সন্ধিয়া 6 বজাত কীৰ্তন ঘোষা প্ৰসংগৰ সমূহীয়া প্ৰাৰ্থনা। 6:30 বজাত সত্ৰৰ পদূলিত গোসাঁই স্বাগত আৰু সহস্ৰ বন্তি প্ৰজ্বলন আৰু 300 গছি বন্তি প্ৰজ্বলন অনুষ্ঠান আছে। ইয়াতো বহুকেইগৰাকী ব্যক্তিক তেখেতসকলে আমন্ত্ৰণ জনাইছে। দ্বিতীয় দিনৰ শেষৰ কাৰ্যসূচীৰ নিশা 8 বজাত নাগাৰা নাম পৰিৱেশন। আৰু এই নাগাৰা নাম পৰিৱেশন কৰিব আমাৰ সকলোৰে চিনাকি মৰমৰ মহিলা পাঠক জিন্তি ডেকা, লগতে আছে প্ৰিয়ংকা শইকীয়া। দ্বিতীয় দিনৰ মুখ্য আকৰ্ষণ, নিশাৰ নাগাৰা নামৰ মুখ্য আকৰ্ষণ হৈছে জিন্তি ডেকা আৰু প্ৰিয়ংকা শইকীয়া। 9 জেঠ অৰ্থাৎ তৃতীয় দিনৰ মুখ্য আকৰ্ষণ, মুখ্য যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহৰ ভিতৰত আছে সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠান আছে, 300 গছি বন্তি প্ৰজ্বলন অনুষ্ঠান আছে। আৰু উক্ত অনুষ্ঠানত আমাৰ নাগাৰা নাম জগতৰ বহুকেইগৰাকী বিশিষ্ট পুৰুষ মহিলা পাঠকক আমন্ত্ৰণ জনাইছে। বন্তি প্ৰজ্বলনৰ পিছতে সন্ধিয়া 7:30 বজাত আছে এক মুখ্য আকৰ্ষণীয় অনুষ্ঠান। সেইটো হৈছে কীৰ্তন ঘোষা অখণ্ড পাঠ সামৰণি আৰু 300 যোৰ ভোৰতাল প্ৰদৰ্শন। আৰু এই 300 যোৰ ভোৰতাল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব আমাৰ নাগাৰা নাম জগতৰ বহুকেইগৰাকী বিশিষ্ট পাঠক, লগতে তেওঁৰ সহযোগী শিল্পীসকলে। আৰু উক্ত অনুষ্ঠানত আমাৰ নিজৰ যি নামৰ দল আছে, সেই নামৰ দলৰ কিছু আমাৰ পাঠক লগতে সহযোগী শিল্পীও তাত অংশগ্ৰহণ কৰিব। আৰু বন্তি প্ৰজ্বলনত আমাৰ ঘৰৰ যি পাঠক আছে, মহিলা পাঠক জোনালী ডেকা, এই জোনালী ডেকাও অংশগ্ৰহণ কৰিব বন্তি প্ৰজ্বলন অনুষ্ঠান ভাগিত। চতুৰ্থ দিনৰ অৰ্থাৎ শেষ দিনৰ মুখ্য কাৰ্যসূচীসমূহ তৃতীয় দিনৰ আৰু কিছু ৰৈ গৈছে। তৃতীয় দিনৰ ভোৰতাল প্ৰদৰ্শনৰ পিছতে নাগাৰা নাম প্ৰদৰ্শন আছে। এই নাগাৰা নাম প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব আমাৰ শ্ৰদ্ধাৰ সৰ্বেশ্বৰ কলিতা, বিশিষ্ট পাঠক ধমধমা, নিপন দত্ত, আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক ৰঙিয়া, হিৰণ্য কুমাৰ সেহেনিপাৰা। এইটো তৃতীয় দিনৰ কাৰ্যসূচী। চতুৰ্থ তথা শেষ দিনৰ কাৰ্যসূচী মুখ্য আকৰ্ষণীয় অনুষ্ঠান হৈছে 3 বজাত আমন্ত্ৰিত নাগাৰা নাম দলৰ একত্ৰিত নাম পৰিৱেশন। আৰু এই উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, জ্যেষ্ঠ পাঠক ৰামচৰণ ভৰালীদেৱে। তেখেতৰ লগতে আছে আন এগৰাকী বিশিষ্ট পাঠক, আমাৰ সকলোৰে চিনাকি কণ্ঠই যাৰ পৰিচয়, শ্ৰীযুত কৈলাশ তালুকদাৰ ডাঙৰীয়া। তাৰপিছতে আছে আমাৰ সকলোৰে চিনাকি মৰমৰ ভাতৃপ্ৰতিম ভৱেন চন্দ্ৰ কলিতা। ইয়াৰ লগতে আছে হিৰণ্য কুমাৰ। গতিকে 4টা দিনৰে যি সুন্দৰ অনুষ্ঠান, বৰ্ণিল অনুষ্ঠান, সেই অনুষ্ঠানসমূহত আপোনালোকে আহক, সহযোগিতা আগবঢ়াওক, অনুষ্ঠানসমূহ উপভোগ কৰক, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টি যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক, যাতে অনুষ্ঠান ভাগি প্ৰচাৰত সহায় হয়। ইয়াকে কামনা কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।